পহিলা জানুৱাৰীৰ পৰাই আৰম্ভ হ'ল 5 দিনীয়াকৈ চান্দুবি মহোৎসৱ। পৰম্পৰাগত কৃষ্টি সংস্কৃতিৰ মেটমৰা সম্ভাৱেৰে 2025 বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰাই 5 দিনীয়া কাৰ্যসূচীৰে দক্ষিণ কামৰূপৰ ঐতিহাসিক চান্দুবি বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ উদ্দেশ্যে ছেভ চান্দুবি ছেভ হেৰিটেজ বাণী সৰুগত কৰি আয়োজন কৰা হৈছে। 2010 চনৰ পৰা আয়োজিত হৈ অহা চান্দুবি মহোৎসৱ এইবাৰ 15 বৰ্ষ হিচাপে আয়োজন কৰা হৈছে। চান্দুবি মহোৎসৱ উপলক্ষে আজি পতাকা উত্তোলন, চান্দুবি মহোৎসৱৰ দ্বাৰ মুকলি, অতিথিশালা, ডগৰবুঢ়া মুকলি প্ৰদৰ্শনস্থলী, লাঙাবুঢ়া দ্বাৰ মুকলি, চান্দ সদাগৰ সোঁৱৰণি মঞ্চ মুকলি, থলুৱা খেল ধেমালি মুকলি, খাদ্য মেলাৰ দ্বাৰ মুকলি, বাণিজ্য মেলাৰ দ্বাৰ মুকলি, স্মৃতি গ্ৰন্থ, লকেয়া আৰু অন্যান্য গ্ৰন্থ উন্মোচনী অনুষ্ঠান মুকলি। আজিৰ চান্দুবি মহোৎসৱৰ কাৰ্যসূচীত উপস্থিত থাকে ক্ৰমে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমংগ ঠাকুৰীয়া, টংকেশ্বৰ ৰাভা, ৰমাকান্ত ৰাভা, হিমাংশু শেখৰ বৈশ্য, সংগীত শিল্পী কুমাৰ ভৱেশ আদিকে কৰি কেইবাগৰাকীও ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত চান্দুবি মহোৎসৱত বাণিজ্য মেলা, থলুৱা খাদ্য সম্ভাৰৰ বিপণীৰ লগতে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে পৰ্যটক তথা বনভোজ দলসকলৰ বাবে নৌকা বিহাৰ সুব্যৱস্থাৰো কৰিছে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমাৰ 1 জানুৱাৰী দিনাৰ পৰা আমাৰ চান্দুবি হ্ৰদৰ পাৰত চান্দুবি উৎসৱ আয়োজন কৰা হয় আৰু এই বছৰ আমাৰ 1 জানুৱাৰী দিনাখন চান্দুবি উৎসৱ আয়োজন কৰা হৈছে আৰু বিশেষকৈ আমাৰ বাৰচুৰ উদ্যোগত আৰু ৰাভা হাছং আমাৰ অট'নমাছ কাউন্সিল আৰু লগতে আমাৰ ইয়াতে বিভিন্নজন ব্যক্তিৰ সহযোগত এই চান্দুবি উৎসৱ আয়োজন কৰা হয়। বিভিন্ন দল সংগঠনৰ জৰিয়তে এই চান্দুবি উৎসৱ আয়োজন কৰা হয়। এই চান্দুবি হ্ৰদটো আমাৰ কাৰণে গৌৰৱৰ স্থল, অকল পলাশবাৰী সমষ্টিয়ে নহয়, অসমৰ কাৰণে গৌৰৱৰ স্থল, ভাৰতবৰ্ষৰ কাৰণে গৌৰৱৰ স্থল। কিয় কাৰণত চান্দুবি হ্ৰদটো ভূমিকম্পৰ ফলত হোৱা এটা হ্ৰদ, যিটো নেকি পৃথিৱীত পাবলৈ বিৰল। ভূমিকম্পৰ ফলত হোৱা হ্ৰদ আৰু প্ৰাকৃতিকভাৱে ধুনীয়া সৌন্দৰ্যৰে ভৰপূৰ আমাৰ চান্দুবি হ্ৰদ আৰু এই হ্ৰদৰ পাৰতে আমাৰ চান্দুবি ফেষ্টিভেল আয়োজন কৰা হয় আৰু এই চান্দুবি ফেষ্টিভেলৰ এটাই লক্ষ্য উদ্দেশ্য যাতে আমাৰ স্থানীয় যিবিলাক কৃষ্টি আছে, সংস্কৃতি আছে, সেইবোৰ প্ৰদৰ্শন কৰা, যিটো আমাৰ খাদ্য সম্ভাৰ, যি আমাৰ পোচাক, যি আমাৰ গান যি আছে, সেই গোটেইখিনি ইয়াতে থলুৱা সেইখিনি প্ৰদৰ্শন কৰা হয়, থলুৱা সংস্কৃতি প্ৰদৰ্শন কৰা হয়। লগতে অসমৰ বিবিধ জাতি জনগোষ্ঠীৰো লোক সংস্কৃতি, লগতে খাদ্য পোচাক, এইবোৰ সকলোবোৰ আমাৰ এই চান্দুবি উৎসৱৰ জৰিয়তে প্ৰদৰ্শন কৰা হয় আৰু চান্দুবিত সকলোখিনি প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয়। চ' মই অসমৰ ৰাইজক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, সকলোৱে যাতে চান্দুবি উৎসৱলৈ আহে, এই আমাৰ চান্দুবি উৎসৱ যাতে উপভোগ কৰে তাৰে কামনা কৰিছোঁ আৰু লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নতুন বছৰৰ পৰিকল্পনা প্ৰত্যেকজন বিধায়কৰ থাকে, 126জন বিধায়কৰে থাকিব আৰু প্ৰত্যেকজন বিধায়কৰ এটা উদ্দেশ্য থাকিব যে নিজৰ সমষ্টি আকৌ উন্নত কৰা। চ' ঠিক তেনেদৰে মোৰো এটা উদ্দেশ্য থাকিব যে 25ত যিবিলাক কাম কৰিম বুলি ভাবিছোঁ সেইবোৰ যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। প্ৰথম দিন আৰু চান্দুবি মহোৎসৱৰ আপুনি আজি উপস্থিত, কি ক'ব আচলতে? চাওক, চান্দুবি উৎসৱতটো এই বছৰ নহয়, প্ৰত্যেক বছৰে ওতপ্ৰোতভাৱে জড়িত থাকোঁ আৰু এই বছৰ আমাৰ বাৰচুৱে আমাৰ
কোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই কিছু মোক বিশেষ দায়িত্ব দিছিলে। সেই দায়িত্বসমূহ পালন কৰিছোঁ আৰু তেখেতসকলে আজি মোক যি মূল মঞ্চ শান্ত সদাগৰ মঞ্চ, এই মঞ্চখন মোক উন্মোচন কৰাৰ বাবে নিমন্ত্ৰণ জনাইছিলে। ৰাভা হাছং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়াই আমাৰ এই ফেষ্টিভেলটো আজি উন্মোচন কৰে। তাৰ পিছতে মই মঞ্চখন উদ্বোধন কৰোঁ। মই প্ৰত্যেক বছৰে আহোঁ চান্দুবি ফেষ্টিভেলত, আৰু চান্দুবি সংৰক্ষণৰ কাৰণে আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত বহুতখিনি পদক্ষেপ লৈছোঁ। এই বছৰো তেখেতসকলে কিছু কিছু কথা আমাক জনাইছে, যি চৰকাৰৰ লগত আলোচনা কৰিব আছে। বিভাগীয় মন্ত্ৰী তেখেতসকলক সাক্ষাৎ কৰাই আমাৰ যি চান্দুবি যি লেক আছে, সেই লেকৰ পানীৰ লেভেলটো অলপমান ডাউন হৈ আছে লাহে লাহে। সেইটো আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ, পানীৰ লেভেলটো কেনেকৈ আমি ৰাইজ কৰিব পাৰোঁ। আৰু লগত তেখেতসকলে কৈছে যে এখন চুইচ গেটৰ প্ৰয়োজন। বিভাগীয় কৰ্তৃপক্ষৰ লগতো আমি আলোচনা কৰিছোঁ। সন্মানীয় মন্ত্ৰীক আমি এটা নিমন্ত্ৰণ জনাইছোঁ, তেখেতক আহ্বান জনাম আমি বাৰচুৰ লগত লগ লাগি, যাতে তেখেতে ইয়াতে আহি এবাৰ এই পৰিৱেশটো চাই যাতে সংৰক্ষণ আমাৰ এই চান্দুবি লেকটো কৰিব পাৰে, তাৰে আমি প্ৰচেষ্টাৰে ভৱিষ্যতৰ দিনত আগবাঢ়িম। আৰু শেষত আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক, পলাশবাৰীবাসী ৰাইজক নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। যি দুমাহৰ প্ৰচেষ্টাৰ মূৰত চান্দুবি উৎসৱ আজি 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈকে চলিব। যি প্ৰচেষ্টাত আমি আশাৰে আমি যি কামখিনি আগবঢ়াই নিছিলোঁ, আজি সম্পূৰ্ণ প্ৰস্তুতি হোৱাৰ পিছত আজি আৰম্ভ হৈছে। গতিকে সমূহ ৰাইজে যাতে আহে, আমাৰ এই প্ৰস্তুতিসমূহ চাই যায়, তাৰ বাবে আমি আহ্বান জনাম। যিহেতুকে চান্দুবি হৈছে ঐতিহ্যমণ্ডিত এটা বিল, এই বাকৰিতে আমি চান্দুবিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে 2010 চনৰ পৰাই চান্দুবি উৎসৱ উদযাপন কৰি আহিছোঁ। ই যেন উৎসৱ নহয়, আমি প্ৰকৃতিক জীয়াই ৰখাৰ এক আন্দোলনহে আমি কৰি আহিছোঁ। গতিকে ইয়ালৈ আহক, প্ৰকৃতিৰ লগতে এবাৰ ইয়াৰ যি প্ৰাকৃতিক পৰিৱেশ, আমাৰ যি থলুৱা কৃষ্টি সংস্কৃতি ইয়াত প্ৰদৰ্শন দিহা কৰা হৈছে, এইসমূহ উপভোগ কৰক, নিশ্চয় ভাল পাই গুচি যাব। আপোনালোকৰ এই বিপণীসমূহ ক'ৰ পৰা আহিছে? বিপণীসমূহ অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত আহে। কেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আপোনালোকৰ চান্দুবি উৎসৱত? কেনেকুৱা মানে 1 তাৰিখৰ পৰাই বিভিন্ন কাৰ্যসূচী আছে। আজি আমাৰ চিফ ছাৰে শুভাৰম্ভ কৰাৰ পিছত বিভিন্ন কালচাৰেল প্ৰগ্ৰাম আমাৰ ইয়াত মঞ্চস্থ হৈছে। অহাকালি আমি গ্ৰাম্য অৰ্থনীতিত উদ্যান শস্য কল খেতিৰ ভূমিকা শীৰ্ষক এখন ছেমিনাৰ ৰাখিছোঁ। ইয়াত চাইণ্টিষ্ট উপস্থিত থাকিব, বৈজ্ঞানিক উপস্থিত থাকিব। গতিকে ইয়াৰ ৰাইজে নিশ্চয় তাত উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। যিহেতুকে আপোনালোকৰ যিহেতুকে 4 জানুৱাৰীত আমাৰ বহুভাষিক কবি সন্মিলন আছে, যিহেতুকে অসমত বিভিন্ন জাতি জনগোষ্ঠী ভৰপূৰ এখন ৰাজ্য, গতিকে আমি সমূহ ভাষিক ইয়াত আমি উপস্থিত হয় চান্দুবিৰ বাকৰিত বহুভাষিক কবিতাৰ সোৱাদ ল'ব বুলি মই অনুৰোধ জনাইছোঁ। মই প্ৰথমে অসমবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। সকলোৰে ভালে ভালে যাওক আৰু মোৰো ভাল হোৱাটো যাতে কামনা কৰে অসমবাসীয়ে। 2 নম্বৰ কথা হ'ল কি যে মই চান্দুবিৰ মেলাত আমাৰ প্ৰতি বছৰে ইয়াত আৰম্ভ হয়, গতিকে মই আজি ফাৰ্ষ্ট ডে, মানে আজি 1 তাৰিখ, গতিকে মই ইয়াত আহিছোঁ আৰু মই ইয়াত আইবিত আছোঁ। খুব ধুনীয়া এনজয় কৰি আছোঁ, ভাল লাগিছে। এটা ঘৰুৱা পৰিৱেশত দেখা পাইছোঁ, মানে গোটেইবোৰ ঘৰ, মোৰ ঘৰ শুনা, মোৰ ঘৰ এইবিলাকেইতো। এতিয়া মই কোনো এনেকুৱা মানে লেবেল দিয়া ছিংগাৰ নহয়, মই যে মই অমুকত নাযাওঁ বা তাত নাযাওঁ, এনেকুৱা নহয়। মোৰ নিজৰ ঠাই এটা ফেষ্টিভেল পাতিছে, আজিৰ পৰা আৰম্ভ হৈছে। মই মনজিত তালুকদাৰ, মোৰ ভিনদেউ ৰমেন কলিতা বা মোৰ ভাইটি সন্তি আহিছে, গতিকে আমি একেলগে আহিছোঁ, অলপমান এনজয় কৰিম এতিয়া। নতুন মানে এইটো আমাৰ মাঘ বিহুৰ পিছত 3টা গীত ৰিলিজ হ'ব, খুব ধুনীয়া। আৰু এই সুযোগতে মই এটা ভাল এটা অসমবাসী ৰাইজক ক'বলৈ পাই সুখী হৈছোঁ আজি, যে মোৰ এখন বিশ্বজিৎ কলিতাই লিখা চিনেমা এখন ৰিলিজ হৈ আছে, ভণ্টি তুমি জুই।
ভণ্টি তুমি জুই তাৰ অডিঅ' এই গীতটি কিছুদিন পিছতে মুক্তি পাব তাৰপিছত চিনেমাখনৰ চাওঁ তাৰমানে এইবিলাক কৰি মদ খাই বা এইবিলাক কৰি গাড়ী চলাব নালাগে এইটো ভালে কৰিছে চৰকাৰে কিন্তু কথা থাকে নহয় কিছুমান এইটোতো বেয়া কথা নহয় ভাল কৰিছে আৰু একো মানে ভাল মানে কোনটো ভাল হ'ব কোনটো জানানে যদি ৱাইন শ্বপ কেইখন বন্ধ কৰি দিলে হয় সেইটো বেছি ভাল আছিলে এটা কৈতো লাভ নাই মানুহে মদ কিনিবই খাবই আৰু চৰকাৰে যিখিনি এটা দায়িত্ব বা যিখিনি এটা ৰুল বান্ধি দিছে সেইখিনি মানুহে বা আমি মানাটো দৰকাৰ সেইটোৱে চান্দুবি উৎসৱলৈ সকলোকে আদৰণি জনাইছোঁ আমাৰ সকলে জ্ঞাত যে চান্দুবি এনেকুৱা এটা হ্ৰদ যি হ্ৰদ নেকি ভূমিকম্পৰ ফলত সৃষ্টি হৈছিলে 1897 চনত যি প্ৰবল ভূমিকম্প হৈছিলে অসমত সেই ভূমিকম্পৰ ফলত আমাৰ এই চান্দুবি হ্ৰদৰ সৃষ্টি হৈছিলে আৰু এই চান্দুবি হ্ৰদৰ সৃষ্টিৰ পিছত আমাৰ ইয়াতে যি আমাৰ স্থানীয় যিবিলাক আমাৰ ব্যক্তি আছে সকলোৰে প্ৰচেষ্টাত আমাৰ চান্দুবি হ্ৰদটো বিভিন্ন প্ৰকাৰে প্ৰাকৃতিকভাৱে সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত চেষ্টা কৰা হৈছিলে আৰু ইতিমধ্যে আমাৰ চান্দুবি হ্ৰদ এটা পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে আমাৰ ৰাভা অঞ্চল অট'নমাছ কাউন্সিলৰ সহযোগত আৰু 407ত গৈছিলোঁ আমাৰ নিজৰ ভেগত নগৈছিলোঁ ইমান দিন 407ত সেই সময়ত 1997ৰ কথা দেহাজানখন পাব্লিছ হৈছিলে আৰু দেহাজানৰ গানটো আমাৰ মানে গৌৰৱৰে কওঁ গাড়ীত যেতিয়া গৈ থাকিছিলোঁ যে এইটো আমাৰ নিজৰ সমষ্টিৰ মানুহ কুমাৰ ভৱিষ্যত গাইছে এই দেহাজানৰ গান এটা আপোনাক গাবলৈ অনুৰোধ জনাইছোঁ হে নাযাবা নাযাবা শুন মোকে এৰি থৈ আহাচোন কাকলে মোৰ নাচো এপাক গৈ ঢোল বজাব ঢুলীয়াই তাক ধিন্দা ধিন কৈ তালে তালে নাচি তোমাক মৰম যাচিম মই নাযাবা মোকে এৰি থৈ